মিত্ৰসকল, মই আজি আহি পাইছোঁ মোৰ জন্মস্থান, মোৰ মা দেউতাৰ জন্মস্থান বৰপেটা পৰম তীৰ্থ দিব্যধাম বুলি যাক মই কওঁ, বৰপেটা। আৰু বৰপেটাত মোৰ পৰিকল্পনা আছিল ইয়াতে মোৰ আত্মীয় স্বজনসকলক প্ৰথমতে দৰ্শন কৰি কীৰ্তনঘৰ দৰ্শন কৰিলোঁ। আৰু ইয়াতে আমাৰ কলীয়া বাবা বুলি যিটো বৰ্তমান অসম বিখ্যাত চেনেল, সামাজিক সেৱামূলক চেনেল, এই চেনেলৰ মানে যিজন আমাৰ ডাইৰেক্টৰ পিংকু দাসৰ ঘৰত যাম বুলি মই আহিছিলোঁ ভাবি। তো আজি ইয়াতে আহি পালোঁ মই। এইটো পিংকু দাসৰ ঘৰ হয়, এইটো পিংকু দাসৰ ঘৰ। এওঁলোকৰ ঘৰত গৰু আছে। এই প্ৰথম ইয়াতে নামঘৰ, এইটো নামঘৰ পৰা। গতিকে এইটো সুন্দৰ পৰিৱেশ, গোহালি। গতিকে এওঁলোকৰ ঘৰত আহি পাইছোঁ। পিংকু দাসৰ লগত চিনাকি হ'লোঁ, চিনাকি পৰ্ব হৈ খুব ভাল লাগিল। তেওঁ আজি বহু বছৰ, মানে কিমান বছৰ হ'ল মই নাজানো, তেওঁ এটা সামাজিক সেৱামূলক কৰ্মৰ লগত লিপ্ত হৈ আছে। এওঁ হৈছে পিংকু দাস। কওকচোন আপোনাৰ বিষয়ে 2 মিনিট, আপুনি কেনেকুৱা ধৰণে আৰম্ভ কৰিলে আপোনাৰ সেৱামূলক কামবিলাক? আচলতে দাদাই ফটকৈ মানে ভিডিঅ'টো কৰি দিছে। যি কি নহওক, কথা হ'ল কি, ভিডিঅ' আমি সকলোৱে বনাওঁ আৰু মানে চবৰে ভিডিঅ' অলপ বেলেগকৈ বনোৱাৰ এটা ইচ্ছা থাকে। আৰু মোৰো সৰুৰ পৰা এটা ইচ্ছা আছিল যে ভিডিঅ' বনালে কাৰোবাৰ যাতে কিবা এটা উপকাৰ হয়, মানে মোৰ ভিডিঅ'ৰ জৰিয়তে কাৰোবাক এটা কিবা উপকাৰ কৰিব পাৰোঁ। তেনেকাৰণে ভিডিঅ' আজি মোটামুটি 2-2.5 বছৰ ধৰি মানে বনাই আছোঁ। আৰু আপোনালোকৰ যথেষ্ট আশীৰ্বাদ পাইছোঁ আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ মানুহক সহায় কৰাৰ কাৰণে। অলৰেডি 150জন মানুহৰ ওপৰত মই মানুহক সহায় কৰিছোঁ। বহুতক মৃত্যু মুখৰ পৰাও লৈ অহা হৈছে। সেইটো মই অকল কৰা নাই, মোৰ কথা নকওঁ, সকলোৱে লগ হৈ বৰপেটাবাসী ৰাইজ আছে, অসমবাসী ৰাইজ আছে, সকলোৱে পইচা দিয়ে। সেই পইচাৰে বহুত কেঞ্চাৰ ৰোগী আছে, বহুত শাৰীৰিকভাৱে দুৰ্বল ব্যক্তি, য'ত মানে এসাঁজ খাই এসাঁজ লঘোণে থাকে, তেনেকুৱা ব্যক্তিক আমি বহুতৰ ঘৰে ঘৰে যাই ৰেচন পাতিৰ ব্যৱস্থা কৰি দিওঁ, হস্পিটেলত নিওঁ। যি কেঞ্চাৰ ৰোগী আছে তেওঁলোকক চিকিৎসাৰ কাৰণে যিখিনি পইচা দৰকাৰ হয় আমি সেইখিনি প্ৰদান কৰোঁ। আৰু লগতে সৰু ছোৱালীও কিছুমান আছে যে এনেহেন মানে কয় যে বাহিৰত চিকিৎসা কৰিব লাগিব, কিডনীৰ প্ৰব্লেম, এনেকুৱা সৰু ছোৱালী আছে, 5 বছৰ ছোৱালী। তো বৰপেটা মেডিকেলত যায় আমাৰ প্ৰিন্সিপাল ছাৰেও বহুত সহায় কৰিছে সেই ক্ষেত্ৰত। প্ৰিন্সিপাল ছাৰে বাচ্ছাটো যাবলৈ দিছিল, প্ৰিন্সিপালৰ তাত আমি বাচ্ছাটো লৈ গৈছিলোঁ। যে প্ৰিন্সিপালে ধুনীয়া কাৰ্ড চাৰ্ট বনাই গুৱাহাটী পঠাই দিছিল। আৰু গুৱাহাটীত ধুনীয়াকৈ মানে 10-15 দিনত তাত থাকি সম্পূৰ্ণ মানে ভাল হৈ বৰ্তমান মানে বৰপেটাত ঘৰতে আছে আৰু স্কুলত যাই আছে বৰ্তমান। ঠিক তেনেকুৱা যে 10-12 বছৰমান ছোৱালী এটা 6 মাহ ধৰি মানে ঘৰৰ বাহিৰ হ'ব নোৱাৰে, কাৰণ তাই এটা বেমাৰ আছে, যিটো বেমাৰ মাজে মাজে ফুলি যায় কমপ্লিট, মানে গাটো ফুলি যায় আৰু একো ক'ব নাই, খালি বেদনা বিষ। 6 মাহ ধৰি ঘৰত আছিল। সেই ছোৱালীটোকো আমি ডক্টৰ সিদ্ধাৰ্থ ৰায়, তেওঁক দেখাইছিলোঁ। বহুত ডক্টৰক দেখাইছিল তেওঁলোকে, গুৱাহাটীত বহুতবাৰ গৈছিল, কিন্তু ভাল ফল পোৱা নাছিল। গতিকে সিদ্ধাৰ্থ ৰায় ছাৰে মাত্ৰ এটা ৰিপৰ্ট চাই গৈছে, ছোৱালীটো এইটো হ'ব পাৰে, তো আপোনালোকে এইটো এবাৰ পৰীক্ষা কৰক। আৰু সিদ্ধাৰ্থ ছাৰক এটা মানে এটা শুভেচ্ছা দিছোঁ। মানে তেওঁ যিটো কাম কৰিছে, যে তেওঁৰ যিটো পইচা মানে ফিজ থাকে 600 টকা, সেইটোও লোৱা নাই। আৰু লগতে তেওঁৰ যিটো মানে এটা পৰীক্ষা আছিল, সেইটো 1700 টকা আছিল, মানে 50% কৰি দিছিল, আধা কৰি দিছিল। সেৱা হস্পিটেল তাত গৈছিলোঁ। তেনেকৈ বহুত মানুহক যিখিনি পাৰোঁ সহায় কৰি আছোঁ। আৰু দাদাও আজি গুৱাহাটীৰ পৰা আহিল, গতিকে ফটকৈ মোক মোবাইলটো দিছে, কিবা ক'ত ভুল হ'ব পাৰে ক্ষমা কৰি দিব। দাদাক লগ পাই ধন্যবাদ দাসদা, ধন্যবাদ। আচ্ছা, আমাৰ আপোনালোকে লোহিত নাথক জানে, তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে অন্য এক যাত্ৰা নামৰ প্ৰখ্যাত ফেচবুক পেজটোৰ মাজেৰে যিসকল মানে অতি শাৰীৰিকভাৱে, মানসিকভাৱে, চাৰিওফালৰ পৰা পাৰিবাৰিকভাৱে অতি দুৰ্দশাগ্ৰস্ত, বিকলাংগ, অন্ধ, পংগু, লেংৰা, খৰা জাতীয় যিসকলৰ মানে কোনো নাচায়, সেইসকল ব্যক্তিৰ সেৱা তেওঁ বহুত বছৰ ধৰি কৰি আহিছিল। আৰু সেই বিশেষকৈ হুইল চেয়াৰ সেৱাবিলাকৰ তেওঁলোকৰ লগত মই যুক্ত আছিলোঁ। যে তেওঁ বৃদ্ধাশ্ৰমৰ লগত যুক্ত হৈ যোৱাৰ কাৰণে আজিকালি সময় দিব নোৱাৰে। গতিকে মই আকস্মিকভাৱে ফেচবুকত থ্ৰুৱেদি এই পিংকু দাসদেৱক পালোঁ। আৰু তেওঁৰ চেনেল এই কলীয়া বাবা কি জয়, আপোনালোকে সেই চেনেলটো চালেই গম পাই যাব। ফেচবুকত আপোনালোকে এইটো চেনেলটো ফ'ল' কৰি ল'ব আপোনালোকে, মই অনুৰোধ কৰিছোঁ। কাৰণ আমি যি কাম কৰিছোঁ, অন্য এক যাত্ৰাৰ থ্ৰুৱেদি ইমান বছৰে যি কাম কৰি আছোঁ, সেই কামটো বৰপেটা অঞ্চলটো, স্পেচিয়েলি বৰপেটা অঞ্চলত মানে এই পিংকু দাসদেৱে সেই একে কাম কৰি আছে।
অতি দুৰ্দশাগ্ৰস্ত পৰিয়ালবিলাকত নিজে গৈ তেওঁলোকৰ খবৰ পাতি লৈ কিনে তেওঁলোকক যাক যেনেকুৱা প্ৰয়োজন, শাৰীৰিক প্ৰয়োজন, মানসিক প্ৰয়োজন, বা কাৰোবাক হয়তো ভূতে ধৰিছে, মানুহে হয়তো ভূতে ধৰা নাই, হয়তো মানসিক ৰোগগ্ৰস্ত মানুহে হয়তো ভাবিছে ভূতে ধৰা বুলি, হয়তো অত্যাচাৰ কৰি আছে, তেওঁক হয়তো কেনেকুৱা চিকিৎসা দিব লাগিব সেই বিষয়ে মাক নিৰ্দেশ কৰাৰ পৰা এতিয়া যিবিলাক নতুন নতুন পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাবিলাকতো আৰু বেছি ৰোমাঞ্চকৰ হ'ব। যেনে ৰিক্সাৱালাবিলাকৰ চেণ্ডেল, যিটো কথা আমি কোনেও নাভাবোঁ, বা যাৰ এটা ছাতিৰ অভাৱ, এটা ছাতি, যিবিলাক কথা আমি নাভাবোঁ, এনেকুৱা ধৰণৰ সেৱাওটো আস্তে আস্তে আৰম্ভ কৰিব। গতিকে তেওঁৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ফ'ল' কৰি ল'ব, কাৰণ তেওঁ যিটো সেৱা কৰি আছে অসমত, সেই সেৱাৰ আৰম্ভণি প্ৰথমতে হোমেন বৰগোহাঁইদেৱে কৰিছিল, আপোনালোকে জানে, কৰুণাধাৰাৰ মাধ্যমত। গতিকে এতিয়া যিহেতু নতুন চামটো যিহেতু সেৱাৰ পথত যিহেতু ওলাই আহিছে, আৰু আধ্যাত্মিকতাৰ আধাৰস্তম্ভই হৈছে নিষ্কাম সেৱা, মানে নিজৰ কোনো স্বাৰ্থ নোহোৱা কৰি বা নিজৰ কোনো ৰাজনৈতিক লাভালাভ, অৰ্থনৈতিক লাভালাভ একো নোহোৱা কৰি কেৱল মানে ভগৱত কৃপা, কেৱল মাত্ৰ ভগৱানৰ অনুগ্ৰহ ভিক্ষা কৰি, আৰু কাৰোবাৰ মুখত হাঁহি ফুটাবৰ কাৰণে, কাৰোবাৰ চকু পানী মুচি দিবৰ কাৰণে, কাৰোবাৰ জীৱনত অলপমান সুখ, অলপমান আনন্দ আনিবৰ কাৰণে নিজৰ ফালৰ পৰা যিটো প্ৰয়াস, ইয়াক নিষ্কাম সেৱা বুলি কোৱা হয়। গতিকে এই সেৱা যিহেতু এওঁলোকে কৰি আছে, এওঁৰ দৰে উদীয়মান যুৱকসকলে কৰি আছে, আপোনালোকে সকলোৱে এওঁলোকক সহযোগ কৰিব। মই ইয়াতে এওঁৰ ৰুমটো আৰু এবাৰ দেখালোঁ, আহি খুব ভাল লাগিছে, কাৰণ মই এনেকুৱা সাধাৰণতে জেগাবিলাকত মই নিজে বিচাৰি যাওঁ, নিজে বিচাৰি মানুহৰ লগত চিনাকি হওঁ, আধ্যাত্মিক ব্যক্তিসকলক, আৰু সেৱাভাৱী যিসকল ব্যক্তি, সেৱাভাৱী অনুষ্ঠান ব্যক্তিসকলক মই নিজে চিনাকি হোৱা, নিজে ঘৰত গৈ কিনে হেৰি কৰাটো মোৰ স্বভাৱ, আপোনালোকে জানে। গতিকে এওঁৰ ঘৰটো ভাল লাগিছে, চাওক, এই পুৰণা ষ্টাইলৰ ঘৰ, সেইকাৰণে ভাল লাগিছে। আৰু গৌশালাটো মই দেখালোঁহে, মইতো গৰুৰ নামত মই পাগল। ভাৰতীয় সংস্কৃতিৰ অধিষ্ঠাত্ৰী দেৱী হৈছে গৌ মাতা, আমি অসমীয়াবিলাকে গৰু বুলি কওঁ, কিন্তু আচলতে গৌ মাতা হয়। এওঁলোকৰ ঘৰৰ সন্মুখত গৌ মাতা আছে, মানে স্বয়ং ভগৱান কৃষ্ণ, স্বয়ং মানে গোবিন্দ এওঁলোকৰ ঘৰত আছে, এইটো প্ৰতিপন্ন হৈ গৈছে। আৰু সেইকাৰণে সেৱা চলি আছে, সেৱাৰ যজ্ঞ চলি আছে, এওঁৰ এটা টীম আছে, সেই টীমতো বিনা আমন্ত্ৰণে অসংখ্য যুৱক আহিছে, আহি কিনে এওঁৰ লগত সেৱাৰ হাত আগবঢ়াইছে। গতিকে মই বেছি লম্বা নকৰোঁ, কাৰণ আজিকালি লম্বা ভিডিঅ' কোনো ভাল নাপায়। এইটো মোৰ ভাল লাগিলে এতিয়া আহি কিনে। আপোনালোকে এওঁৰ চেনেলটো হেৰি কৰিব, ফ'ল' কৰিব, আৰু যোনে যেনেকুৱা কৰি 100 টকা, 200 টকা, 500 টকা, যাৰ যেনেকুৱা সামৰ্থ্য অনুযায়ী এওঁলোকক যাতে সহায় সহযোগ কৰে, মই এইটোৱে প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ।